নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভোট চুৰিক লৈ এইবাৰ লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক চেলেঞ্জ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে সাহস আছে যদি মোৰ 3খন সংবাদমেলক লৈ বিতৰ্ক কৰক। কিদৰে ভোট চুৰি হয় ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ভোট চুৰিক লৈ এইবাৰ লোকসভাত অমিত শ্বাহক চেলেঞ্জ ৰাহুল গান্ধীৰ। সাহস আছে যদি মোৰ 3খন সংবাদমেলক লৈ বিতৰ্ক কৰক। এই মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে লগতে কয় যে কিদৰে ভোট চুৰি হয় তাৰ ব্যাখ্যা আগবঢ়াওক অমিত শ্বাহে। সদনৰ বাহিৰতো সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰণ ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে মোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে। ইভিএম আৰু ভোটাৰ তালিকাক লৈ মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ। বিজেপিৰ নেতাই আহি হাৰিয়ানা আৰু বিহাৰত ভোট দি যায়। মই মোৰ সংবাদমেলত সেই কথা তথ্য সহকাৰে উদঙাইছোঁ, কিন্তু ইয়াক লৈ উত্তৰ দিব পৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, সংঘাত নহয়, সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। শংকৰদেৱৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। সমাজ শক্তিশালী কৰিবলৈ প্ৰয়োজন নাই সংঘাতৰ। সকলোৱে আমি মিলা প্ৰীতিৰে থাকিব লাগিব। এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰিবলৈ দায়বদ্ধভাৱে কাম কৰিব NDA চৰকাৰে। শংকৰদেৱৰ আদৰ্শৰে আমি সকলোৱে আগবাঢ়ি যাব লাগিব। সমন্বয়ৰ যোগেদি শক্তিশালী কৰিব লাগিব অসমীয়া সমাজ। সমাজ শক্তিশালী কৰিবলৈ প্ৰয়োজন নাই সংঘাতৰ। আমি সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগিব। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই চাইকেল প্ৰদান কাৰ্যসূচীৰ। ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰত 9ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক চাইকেল প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই আঁচনিৰ অধীনত ৰাজ্যৰ 3,10,031 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব বিনামূলীয়া চাইকেল। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা কোনো নেতাই দিব নোৱাৰিব ঘৃণামূলক ভাষণ। এই সন্দৰ্ভত কংগ্ৰেছে আনিলে নতুন বিধেয়ক। এতিয়াৰ পৰা কোনো নেতাই ঘৃণামূলক ভাষণ দিলে 1 লাখ টকাৰ জৰিমনা, লগতে 10 বছৰ পৰ্যন্ত হ'ব জেল। আৰু এই বিলৰ বিৰোধিতা বিজেপিৰ। এতিয়াৰ পৰা কোনো নেতাই দিব নোৱাৰিব ঘৃণামূলক ভাষণ। ঘৃণামূলক ভাষণৰ বিৰুদ্ধে আহিল নতুন বিধেয়ক। এতিয়াৰ পৰা কোনো নেতাই ঘৃণামূলক ভাষণ দিলে 1 লাখ টকা পৰ্যন্ত জৰিমনা আৰু 10 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এই সন্দৰ্ভত সদনত উত্থাপন কৰিলে বিধেয়ক। হেট স্পীচ এণ্ড হেট ক্ৰাইমছ বিল 2025 উত্থাপন কৰা হৈছে সদনত। ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে অনা হৈছে এই নতুন বিধেয়ক। কোনো ব্যক্তি বিশেষ, দল, সংগঠন বা ৰাজনৈতিক নেতাই বিয়পাব নোৱাৰিব ঘৃণা। প্ৰথমবাৰ এই অপৰাধ কৰিলে 1 পৰা 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব। আৰু পুনৰ একেটা ভুল কৰিলে 2 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1 লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু এই বিধেয়কৰ বিৰোধিতা কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, মই আজিকালি অসমীয়া মানুহক বৰ বিশ্বাস নকৰোঁ। মোক বেয়া পাই লাভ নাই। আমাক নালাগে বুলি কৈ আমাক আগুৱাই দিলে আৰু পিছত নিজে গৈ বৰ ঘৰত সোমাই থাকিল।
এই মন্তব্য শিল্পী মানস ৰবীনৰ। পৰৱৰ্তী খবৰ, কোভিডৰ নামত চৰকাৰী ধনৰ ফৰাদ। কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ ভয়ংকৰ বিত্তীয় অনিয়ম। কেগৰ প্ৰতিবেদনে পুনৰ উদঙালে ৰাজ্যৰ ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য। কোভিড কালত প্ৰতিৰোধমূলক সামগ্ৰী ক্ৰয়ৰ নামত হৈছিল চৰকাৰী ধনৰ ফৰাদ। সামগ্ৰী ক্ৰয়ৰ নামতে চৰকাৰী পুঁজিৰ যধে মধে ব্যয় কৰি কৰা হৈছিল অপব্যৱহাৰ। ভেকচিন, PPE কিট, মাস্ক, চেনিটাইজাৰ ক্ৰয়ৰ নামত খৰচ কৰিলে 1225.34 কোটি টকা। আবণ্টিত পুঁজি 3040.02 কোটিৰ ভিতৰত অব্যৱহৃত হৈ ৰয় 740.36 কোটি টকা। আৰু ইফালে জিলা চিকিৎসালয়সমূহত অভাৱত পৰি আছে 8.53 কোটি টকাৰে ক্ৰয় কৰা ভেণ্টিলেটৰ, ICU বিচনাসহ বিভিন্ন সঁজুলি। শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মুন্নাভাই MBBSৰ দপদপনি। এইবাৰ পল্টন বজাৰ আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক। গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীস্থিত চেম্বাৰৰ পৰা আৰক্ষীয়ে আটক কৰে ভুৱা চিকিৎসক ডাক্তৰ সুমন ভট্টাচাৰ্যীক। উল্লেখযোগ্য যে বিগত 20 বছৰে গুৱাহাটী আয়ুৰ্বেদ ভৱন নামৰ এখন চেম্বাৰ খুলি ৰোগীক চিকিৎসা কৰি আছিল এইগৰাকী ভুৱা চিকিৎসকে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন। এইবাৰ কা বাতিল আৰু কা আন্দোলনৰ পঞ্চ শ্বহীদক চৰকাৰী মৰ্যাদাৰ দাবী। এই দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদী অৱস্থান কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত ৰাজ্যজুৰি এই আন্দোলন অব্যাহত আছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। IPLৰ নিলামৰ তালিকাত এইবাৰ অসমৰ শিৱসাগৰৰ ছাদেক হুছেইন। চলিত বৰ্ষত ছয়ত মুস্তাক আলী ক্ৰিকেটত অসমৰ হৈ কেৰালা আৰু মুম্বাইৰ বিৰুদ্ধে 2খনকৈ মেচ খেলিছে এইগৰাকী ছাদেক হুছেইনে। কেৰালাৰ বিৰুদ্ধে 4টা আৰু মুম্বাইৰ বিৰুদ্ধে 2টাকৈ উইকেট দখল কৰিছিল ছাদেকে। আৰু এইবাৰ IPLৰ নিলামৰ তালিকাত নাম আহিছে এইগৰাকী শিৱসাগৰৰ যুৱক ছাদেক হুছেইনৰ। 16 ডিচেম্বৰত আবুধাবিত হ'ব IPL 26ৰ নিলাম। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বিটক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কাইলৈ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিব SIT-য়ে। আৰু কাইলৈৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব। চাৰ্জশ্বিট পৰীক্ষা কৰি দোষীক উচিত শাস্তি দিব আদালতে। দোষী কোনো পৰ্যায় সাৰি যাব নোৱাৰিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সৰিয়হৰ দুলিতেই ভূত। এইবাৰ আৰক্ষীৰ চকীৰ পৰা হেৰাল ৰাইফল। কলিয়াবৰৰ শিলঘাট আৰক্ষী চকীৰ পৰা অন্তৰ্ধান ইনচাচ ৰাইফল। ইনচাচ ৰাইফলটোৰ সন্ধানত আৰক্ষীৰ অভিযান। আৰু ঘটনাত জড়িতৰ সন্দেহত শিলঘাটৰ গৌতম দাস নামৰ এজন যুৱকক আটক আৰক্ষীৰ। আৰক্ষীয়ে যুৱকজনক মাৰপিট কৰাৰ অভিযোগ পৰিয়ালৰ। পৰৱৰ্তী খবৰ, য'তেই মিয়াসকল থাকিব তাতে চলিব উচ্ছেদ অভিযান। অচিনাকি লোকক কোনেও ঘৰ ভাড়া দিব নালাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত ডাঙৰ মন্তব্য। য'তেই মিয়াসকল থাকিব তাতেই চলিব উচ্ছেদ অভিযান। ৰাজ্যত সন্দেহযুক্ত লোকৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। অচিনাকি লোকক ঘৰ ভাড়া দিব নালাগিব বা ঘৰ ভাড়া দিব নালাগে। অচিনাকি লোকক চালক বা কৰ্মচাৰী হিচাপে ৰাখিব নালাগে। সন্দেহজনক লোকক ভাড়া দিলে উচ্ছেদ কৰিব নোৱাৰি। অচিনাকি লোকক খেতি কৰিবলৈ নিদিব নিজৰ ভূমিত। চৰকাৰে অকলে অসমক সুৰক্ষিত কৰিব নোৱাৰে। এক জাতীয় প্ৰতিৰোধ আৰম্ভ কৰিব লাগিব ৰাইজে। এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।